রমজান চলিছে মুমিনৰ হাজাৰ সালাম লৈ পবিত্ৰ ৰমজানত মুছলমানৰ মুখত শংকৰদেৱৰ নাম সমস্বৰে গাইছে শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া শংকৰ গুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া এয়া কচিদাৰ দল ৰমজান মাহত খিলঞ্জীয়া মুছলমানসকলৰ বাবে এক অবিচ্ছেদ্য অংগ হৈছে এই কচিদাৰ দল বহুতেই নজনা খিলঞ্জীয়া মুছলমানৰ এই পৰম্পৰা এতিয়া যেন অতীত হোৱাৰ পথত তাৰ মাজতো পৰম্পৰা জীয়াই ৰাখিছে শিৱসাগৰৰ যুৱচামে ৰমজানৰ পুৱতি নিশা ওলায় এটা দল জিকিৰ আৰু ধৰ্মমূলক গীত গাই জগাই ৰাইজক চেহেৰি খাই ৰোজাৰ বাবে সাজু হ'বলৈ সোঁৱৰাই দিয়ে সকলোকে এইদৰে ৰাইজক জগোৱা দলটোকেই কোৱা হয় কচিদাৰ দল ৰমজান মাহত গান গোৱা বা শুনা নুশুনাৰ বিতৰ্ক চলি থকাৰ সময়তেই শিৱসাগৰৰ কুকুৰপহীয়া ৰংঘৰ চাৰিআলি আদি অঞ্চলত এই পৰম্পৰা ধৰি ৰাখিছে যুৱচামে অঞ্চলটোৰ যুৱকসকল একত্ৰিত হৈ ই ৰিক্সাত মাইকৰ ব্যৱস্থা কৰি জিকিৰ বা ধৰ্মীয় ভাৱধাৰাৰ নিজে লিখা বা পূৰ্বতে কোনো অখ্যাত লোকে লিখা বা মুখে মুখে বাগৰি অহা গীত গাই চেহেৰিৰ সময়ৰ আগজাননী দিয়াৰ পৰম্পৰা ধৰি ৰাখিছে এই ক্ষেত্ৰত যুৱচামক সহায় কৰিছে জ্যেষ্ঠসকলেও এইটো আমি দেখাৰ পৰাই বাল্যকালৰ পৰাই আমি দেখা আহিছোঁ যে আমাৰ আগবঢ়সকলে এই ব্যৱস্থাটো ৰাখিছিলে যে প্ৰতি ৰমজান মাহতে আমাৰ যিসকল জ্যেষ্ঠ আছিল তেখেতসকলে বিভিন্ন আমাৰ অসমীয়াত থলুৱা গীত মাতেৰে গজলৰ সুৰত তেখেতসকলে এই কচিদাৰ ব্যৱস্থাৰ যোগেদি আমাৰ ৰমজান মাহত মানুহসকলক জাগ্ৰত কৰি দিছিলে সেই নিশা আৰু তাৰ পাছত আমিও যেতিয়া সৰুৰ পৰা অলপ ডাঙৰ হৈছিলোঁ ডেকা হৈছিলোঁ চেঙেলীয়া ডেকা তেতিয়াৰ পৰা আমি সেই তেওঁলোকৰ ঠাইত আমি সেই পৰম্পৰাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমিও প্ৰায় আজি মই 45 বছৰমান আগতেই আৰম্ভ কৰিছিলোঁ 1981 চনৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু তাৰ পাছত আমি 7-8 বছৰমান আমি এই ধাৰাটো আমি কৰি ৰাখিছিলোঁ তাৰ পাছত আমাৰ পিছৰসকল আহিলে তেওঁলোকে এইটো এতিয়া বৰ্তমান জীয়াই ৰাখিছে কিছুমান ধৰি লওক মডিফাই কৰি পেলাই গাই আছোঁ আৰু তেখেতসকলৰ গীতে গজলে আমি এইখিনিকে গাই আছোঁ আমি এতিয়া কুকুৰাবাত কিমান যুৱক একত্ৰিত হৈ যায় এটা নিশাত প্ৰায় 20-25 মান হৈ যায় কচিদা দলৰ ইছলাম ধৰ্মীয় ৰীতি নীতিৰ লগত তেনে কোনো সম্বন্ধ নাই তাহানি কালত ৰমজান মাহত কেৱল মাত্ৰ পুৱতি নিশা শুই থকা ইছলাম ধৰ্মীয় লোকসকলক চেহেৰিৰ সময় হৈছে বুলি জগোৱাৰ এক পৰম্পৰা এয়া মূলতঃ উজনিৰ খিলঞ্জীয়া মুছলমানৰ মাজত প্ৰচলিত হৈ আছে এই পৰম্পৰা উজনি অসমত কচিদা বুলি কয় এটা পৰম্পৰা আছিলে ৰাতিপুৱাৰ সময়ত ৰোজাৰ ধৰাৰ ঠিক 1 ঘণ্টামানৰ আগতে ডেকা ল'ৰাবিলাকে জগায় সেই সময়ত মহৰ শিং লৈ পেলাই তেওঁলোকে ফুকি পেলাই তেওঁলোকে মানুহক জগাইছিল আৰু তেওঁলোকে গান গাইছিল গানবোৰ মানে এনেকুৱা ধৰণৰ যেহেতু ইয়াৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল বাহিৰৰ পৰা অহা মানুহ নহয় ইয়াৰে হিন্দু ধৰ্মাৱলম্বী লোকৰ পৰা তেওঁলোক দীক্ষিত হোৱা মানুহ গতিকে থলুৱা গীত মাতৰ ইয়াত প্ৰভাৱ একেবাৰে স্বাভাৱিক তেওঁলোকে মই কালি দেখিছোঁ আমাৰ ৰংঘৰ চাৰিআলি অঞ্চলত এইখিনি ল'ৰাই সমন্বয়ৰ গীত গাইছে সেই সময়ত পুৱা 3টামান বজাত সমন্বয়ৰ গীত গাইছে যে শংকৰ গুৰু তুমি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি সমাজখন গঢ়া খুব ধুনীয়াকৈ তেওঁলোকে গাইছে আৰু এইটো এটা আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি ই আমাৰ কৃষ্টি সংস্কৃতিলৈও অৱদান আগবঢ়াইছে যিহেতু থলুৱা মুছলমানসকলে অসমীয়া ভাষাৰে এনেকুৱা এবিধ গীত ৰচনা কৰিছিল সেই সময়ত যিবোৰ গীতে আমাৰ সকলো সংস্কৃতিও চহকী কৰিছিল কচিদাৰ দলত গুৰুজনাৰ কথা এয়াও যেন সম্প্ৰীতিৰ এক অনন্য বাৰ্তা
শংকৰগুৰু তুমি আজি আকৌ এবাৰ আহা আগামী চিৰৰ সতে মিলি এটা জাতি গঢ়া শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা